Good morning, everyone. মই আহিছোঁ এজোপা গছ ৰহমাহৰ গছ। এই ৰহমাহৰ গছটো সচৰাচৰ অসমৰ ভূমিত বৰ ধুনীয়াকৈ হয়, কিন্তু আমাৰ কৃষকসকলে কৰিবলৈ এৰি দিয়ে। তাৰ বিনিময়ত কি হয়, অসমৰ বহুতখিনি আৰ্থিকভাৱে লোকচান হয় আৰু বহুতখিনি আৰ্থিক বিশেষকৈ অসমৰ বাহিৰলৈ গুচি যায়। সেইকাৰণে আমাৰ যিখিনি ঘৰুৱা মাটি আছে সেই মাটিখিনিত ৰহমাহৰ খেতি কৰিব লাগে, আৰু বিশেষকৈ ৰহমাহৰ খেতিৰ কাৰণে বেছি কষ্টদায়ক নহয়। ৰহমাহৰ খেতি বিশেষকৈ আপোনাৰ খুব কম কষ্ট কৰিব লাগে, আৰু কম কষ্ট কৰি ঢাপবিলাকত দুই এজোপা বহাগ মাহত দি থ'লে হ'ল। এতিয়া ফাগুণ মাহ, এই ফাগুণ মাহত বিশেষকৈ আমি কিছুমান ৰহমাহ ইয়াত পকিছে, দেখিছেনে? ইয়াৰ ৰহমাহ পকিছে, ছিঙি আছোঁ। গতিকে ৰহমাহজোপা ইমান কষ্টদায়ক নহয়, আৰু বিশেষকৈ আমাৰ এটা আগৰ পূৰ্বপুৰুষৰ এটা ডাকৰ বচন বুলি কয়, অসমীয়াৰ আগবিলাক যদি পিচি তাৰ ৰসটো খোৱা যায় তেতিয়াহ'লে আপোনাৰ জণ্ডিছ অসুখ ভাল হয়। আৰু ৰহমাহৰ দাইলটো বিভিন্ন ধৰণেৰে আমি সেৱন কৰিব পাৰোঁ। ৰহমাহ বিশেষকৈ আপোনাৰ তাৰকা বনাই খাব পাৰি, আৰু এই গুটিটো ধুনীয়াকৈ খুলি লৈ পেলাই এই গুটিটোৰ পৰা ধুনীয়াকৈ দুটা ধুনীয়া বগা বগা ওলাইছে, গতিকে তৰকাৰী খাব পাৰি। আৰু ৰহমাহজোপা চেণ্টটো বৰ ভাল লাগে। আমি ইয়াত বিশেষকৈ কমকৈ কৰিছোঁ, কাৰণ কি হৈছে, আমাৰ এই প্ৰতিপত্তি আমি ওলাই যাওঁ, ময়ো ব্যৱসায় সূত্ৰে ওলাই যাওঁ, আৰু মানুহগৰাকীও স্কুললৈ দৰমহা নোপোৱা স্কুললৈ ওলাই গুচি যায়, আৰু ছোৱালী এজনীটো বিয়া হৈও গ'ল আৰু ইজনীটো কলেজলৈ গুচি যায়। সেই সময়তে বিভিন্ন ধৰণৰ ভাটৌ চৰাই আহে ইয়াত। ভাটৌ চৰাই পৰি পেলাই সেই ৰহমাহবিলাকত খায়, আৰু কেনেকৈনো গম পাই নাজানো, ইমান ভাটৌ পৰেহি। সেইকাৰণে আমি গছখিনি হাউলাই দিছোঁ, গতিকে ভাটৌৱে নেদেখে। হ'লেও কিন্তু বহুত ভাটৌৱে খায়। ভাটৌৱে চিৰি খাই লৈ গুচি যায়, আৰু অলপ খাই লৈ আৰু কি কয়, পেলাই দিয়ে, লোকচান কৰে, বহুত লোকচান কৰে। বহুতখিনি লোকচান কৰিছে, এইবিলাক কৰি আছে। আৰু গতিকে সেয়েহে আমি অলপ হিলাই থৈছোঁ ৰহমাহজোপা, আৰু এইটো কাৰণে হিলাই থৈছোঁ যাতে ভাটৌ চকু নপৰে, কাৰণ আমি ঘৰত মানুহ নাথাকোঁ যে, সেইটো কাৰণে হিলাই থৈ দিয়া হৈ আছে। আৰু এই পকি গৈছেগৈ, কাৰণ এতিয়া ফাগুণ মাহত এনেধৰণে পকি গৈছেগৈ। এই ফাগুণ মাহত বিশেষকৈ ছিঙিব লাগে। এতিয়া কিমান পকি গৈছেগৈ, ছিঙিছোগৈ। আৰু এতিয়া ছিঙি অলপ ৰ'দত দিব লাগে, দি আপুনি হাতেৰে এপাহ এপাহকৈ খুলিব লাগে, খুলি মাহখিনি আকৌ ৰ'দাব লাগে। ৰ'দালৈ যিকোনো মিলত নিলে পিচি দিব। আগতে জাত আছিল, আমি দুটা পকা গোল গোল আছিলে, তাতে আমি বিন্ধা এটা কৰি তাত দি পেলাই জাত কৰি লওঁ, জাত কৰি পেলাই পিচি দিওঁ। এইটো বহুত খাবলৈ ভাল, আৰু এইটো ভিটামিন এ। আৰু ডক্তৰৰ যেতিয়া আপুনি অসুখ বিসুখ হয় সদায় খাবলৈ বুলি কৈ দিয়ে। গতিকে ৰহমাহৰ খেতি কৰিব লাগে। অসমত প্ৰচুৰ পৰিমাণে ৰহমাহৰ খেতি হ'ব, আৰু বিশেষকৈ ৰহমাহৰ খেতি হোৱাত কিন্তু পানী দিব নালাগে, পানী থাকিব নালাগে, এঢলীয়া ঠাই হ'ব লাগে। আৰু চাপৰি অঞ্চলত, বিশেষকৈ পলসুৱা অঞ্চলত খুব সাৰ চাৰ থকা ঠাই যে, সেইকাৰণে সেই ঠাইত এই ৰহমাহৰ খেতিটো বহুত ধুনীয়া হয়। গতিকে আমি এটা পাত্ৰত সাৰ দি লৈছোঁ, যিটো গুৰিটো গতিকে সাৰ দি পেলাই কৰিছোঁ। আৰু এইবছৰ অৱশ্যে আমি কমকৈ কৰিছোঁ, নহ'লে আমি 10-15 কেজি পাই যাওঁ। এইবছৰতো 4-5 কেজি পাম সম্ভৱ, কিন্তু আমাৰ এবছৰ হৈ যায়। আৰু বেছিকৈ যেতিয়া ডাৱৰীয়া হয়, সেই ডাৱৰীয়া হ'লে আমি কি কৰোঁ, ৰহমাহৰ লগত তাৰকা কৰি ৰুটিৰ লগত খাওঁ, মজা লাগে। তাৰ টেষ্টটোৱে বেলেগ, আপোনালোকেও খাবচোন। বিশেষকৈ
বজাৰ ৰহৰ দাইল, ঘৰুৱা ৰহৰ দাইলবিলাক গ্ৰামীণ মাৰ্কেট, গ্ৰাম্য অঞ্চলৰ যিখিনি বজাৰ আছে সেই গ্ৰাম্য অঞ্চলৰ বজাৰসমূহত ধুনীয়াই পায়, কিন্তু আমাৰ বিশেষকৈ নগৰবিলাকত পোৱা খুব কমকৈ পায়। গতিকে গ্ৰাম্য অঞ্চলত এনেধৰণৰ ৰহৰ মাহৰ খেতি কৰক, লাভৱান হওক, আপোনাৰ স্বাস্থ্যটো ধুনীয়া হৈ থাকক আৰু অন্যকো কৰক। গতিকে ৰহৰ মাহৰ খেতি কৰক। ধন্যবাদ। চাই থাকক কৰোঁ মানুহে।